অপহৰিত হল বহু বিতৰ্কিত বিষয়া গুণমণি গগৈ অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালক গুণমণি গগৈয়ে খালে খেদা আসাম টক্সৰ বাতৰিৰ এক ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হল হিলঘাটৰ অসম সমবায় মৰাপাট কলত সংগঠিত হৈছিল পৰ্বত সম দুৰ্নীতি সন্দৰ্ভত আসাম টক্সত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰিত হৈছিল দেৰিকে হলেও আসাম টক্সৰ বাতৰিত গালৰিল বিভাগীয় কৰ্তৃপক্ষৰ কোটিটকীয়া বিত্তীয় কেলেংকাৰীৰ নায়ক গুণমণি গগৈ সমবায় একাউণ্টৰ ধন নিজৰ ব্যক্তিগত একাউণ্টত জমা ৰাখি সংঘটিত কৰিছিল ব্যাগুম বিত্তীয় কেলেংকাৰী যন্ত্ৰপাতি মেৰামতি আৰু সাৰ্ভিসিং কৰাৰ নামত সংঘটিত হৈছিল এই কেলেংকাৰী বিগত 10 বছৰ ধৰি মৰাপাট যুগনিয়াৰক পৰিশোধ কৰা নাছিল তেওঁলোকৰ প্ৰাপ্য ধন 8 জুলাই তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সমবায় মৰাপাট কলৰ সঞ্চালক মণ্ডলীৰ সভাত পৰিচালন সঞ্চালকৰ দায়িত্বত থকা গুণমণি গগৈক অপহৰণ কৰি নতুন এগৰাকী পৰিচালন সঞ্চালক নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 2016 চনৰ 26 আগষ্ট তাৰিখৰ সঞ্চালক মণ্ডলীৰ সভাৰ সিদ্ধান্তৰ মৰ্মে তদানীন্তন ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালক গুণমণি গগৈক অসম সমবায় মৰাপাট কলৰ স্থায়ী পৰিচালন সঞ্চালকৰ দায়িত্ব হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱক অনুমোদন দিয়া হৈছে পৰৱৰ্তী সময় 2017 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে স্থায়ী পৰিচালন সঞ্চালক হিচাপে গুণমণি গগৈক নিযুক্তি দিয়া হৈছিল অসম সমবায় মৰাপাট কলত বিগত 10 বছৰ ধৰি পৰিচালন সঞ্চালকৰ দায়িত্বত থকা গুণমণি গগৈয়ে ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগমৰ পৰা লাভ কৰা 44 কোটি 40 লাখ টকাৰ বিত্তীয় সাহায্য পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে ৰাজ্য চৰকাৰে আগবঢ়োৱা 9 কোটি 99 লাখ 38,000 টকা ব্যৱহাৰৰ ক্ষেত্ৰত গুণমণি গগৈয়ে সংঘটিত কৰিছিল ব্যাপক বিত্তীয় অনিয়ম 2025 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে বিভাগীয়ভাৱে চলোৱা অনুসন্ধানত গুণমণি গগৈ 1 কোটি 91 লাখ 71,483 টকা সমবায় সমিতিৰ 6টা একাউণ্টৰ পৰা উলিয়াই গুণমণি গগৈ নিজৰ SBI একাউণ্টত বৃহৎ পৰিমাণৰ ধন ৰাখি জমা ৰখাৰো তথ্য লাভ কৰিছিল তদন্তকাৰী বিষয়ে সমবায় সমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ত 3 গৰাকীকৈ জ্যেষ্ঠ পৰিদৰ্শক ক্ৰমে অজিত কৰ্মকাৰ জিতেন্দ্ৰ মোহন গোস্বামী জয়ন্ত কুমাৰ পাঠকে গুণমণি গগৈৰ বিৰুদ্ধে বিত্তীয় তদন্ত কৰি 17 অক্টোবৰ 2025 তাৰিখে দাখিল কৰিছিল এক বিস্ফোৰক প্ৰতিবেদন পৰিতাপৰ কথা যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বন্ধ হৈ আছে অসম সমবায় মৰাপাট কলটো এইগৰাকী গুণমণি গগৈ আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো এইগৰাকী গুণমণি গগৈৰ বাবে এতিয়া একাংশ পৰিয়ালত চৌকা নজলা হৈছে একাংশ পৰিয়ালে এতিয়া এসাজ খাই এসাজ লঘুনে থাকিব লগাৰ দৰে পৰিবেশৰ সৃষ্টি হৈছে ৰাজ্যৰ ভিতৰতে সমবায় ভিত্তিত চলা একমাত্ৰ মৰাপাট কলটো কেনেকৈ নিজৰ পকেট গৰম কৰি ধ্বংসৰ মুখলৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল তাৰ কোলা কাহিনীৰ প্ৰতিটো পৃষ্ঠা আসাম টক্সে সবিস্তাৰে প্ৰকাশ কৰিছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল মৃত্যুৰ ঘণ্টা বাজিছিল এই অসম সমবায় মৰাপাট কলটোত যিসকল কন্ট্ৰেকচুৱেল যিসকল কৰ্মচাৰী আছিল যিসকল কেজুৱেল যিসকল কৰ্মচাৰী আছিল সেইসকল কৰ্মচাৰীক দায়িত্বৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হৈছে যেটো মৰাপাট কলটো চলিব পৰাৰ যি সক্ষমতা সেই সক্ষমতাখিনি হেৰুৱাই পেলাইছিল মৰাপাট কলটোৰ ৰাজহাড় ভাঙি পেলাইছিল এইগৰাকী গুণমণি গগৈয়ে আৰু এইগৰাকী গুণমণি গগৈয়ে লাখ লাখ কোটি কোটি টকা খৰাত কৰাৰ ফলশ্ৰুতিতে অসমৰ প্ৰথমটো অৰ্থাৎ অসমৰ একমাত্ৰ যেটো মৰাপাট কল সেই মৰাপাট কলটোৰ এতিয়াও মৃত্যু ঘণ্টা বাজিয়ে আছে যাৰ ফলত যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলে এতিয়া এসাজ খাই এসাজ লঘুনে দিব লগাৰ দৰে পৰিবেশৰ সৃষ্টি হৈছে কিয়নো মাহ ধৰি তেওঁলোকৰ পাবলগীয়া যিসমূহ ধন সেই ধনসমূহ নাই তাৰ সমান্তৰালভাৱে যিসমূহ মৰাপাটৰ যুগনিয়াৰ আছিল সেই যুগনিয়াৰক দিব লগা যিসমূহ ধন সেই ধনসমূহ আচলতে নিজৰ পকেটত সোমাইছিল এগৰাকী গুণমণি গগৈ এক কথা বিয়াগুম এটা কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড মূল নায়ক হল এগৰাকী গুণমণি গগৈ বিভিন্ন সময়ত ৰাইজে দাবী উত্থাপন কৰিছিল ইয়াৰ যি কৰ্মচাৰী ইউনিয়ন আছিল কৰ্মচাৰী ইউনিয়নে বাৰম্বাৰ তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল যে মিলটোৰ সংস্কাৰ কৰিব লাগে মিলটোৰ পৰিচালন যি সমিতি আছে সেই পৰিচালন সমিতিৰ ক্ষেত্ৰত সংস্কাৰ কৰিব লাগে কিন্তু সকলোবোৰ যেন এক প্ৰকাৰৰ ফুটুকাৰ ফেন হৈছিল কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা হল গুণমণি গগৈৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া আৰক্ষীয়ে কিয়নো তদন্তকাৰী সমিতিয়ে যি বিস্ফোৰক প্ৰতিবেদন দিছে তাৰ প্ৰতিটো পৃষ্ঠাতে এইগৰাকী গুণমণি গগৈ যি কেলেংকাৰী সেই কেলেংকাৰীৰ প্ৰতিটো তথ্য ইটোৰ পাছত সিটোকৈ পোহৰলৈ আহিছে হাজাৰ হাজাৰ পৰিয়ালৰ নিদ্ৰাহৰণ কৰিছে হাজাৰ হাজাৰ পৰিয়ালৰ পেটৰ ভাত মুঠি কাঢ়ি
এনেধৰণে ৰাইজক প্ৰবঞ্চনা কৰা এটা উদ্যোগক মৃত্যুৰ মুখলৈ ঠেলি দিয়া গুণমণি গগৈৰ বিৰুদ্ধে কি ব্যৱস্থা হ'ব? এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ কলিয়াবৰৰ সতীৰ্থ সাংবাদিক জ্যেষ্ঠ সাংবাদিক গোলাপ শইকীয়াৰ সৈতে। গোলাপ শইকীয়া, মই পোনে পোনে আপোনাৰ সৈতে সংযুক্ত হৈছোঁ, সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। চনৰ অক্টোবৰ মাহত এই মিলটোৰ যি বিত্তীয় সংঘাত বা বিত্তীয় বেমেজালি সৃষ্টি হৈছিলে তাৰ ওপৰত এখন তদন্ত কমিটি গঠন কৰিছিলে আৰু 3গৰাকীকৈ বিশেষ ব্যক্তিয়ে এই তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে আৰু তদন্তৰ এই যি প্ৰতিবেদন দিছিলে সেই প্ৰতিবেদন দাখিল কৰা হৈছিলে নৱেম্বৰ মাহত। আৰু সেই নৱেম্বৰ মাহৰ প্ৰতিবেদনৰ ভিত্তিত যোৱা 8 তাৰিখে গুৱাহাটীত বহা অসম সমবায় মৰাপাট কলৰ পৰিচালনা মণ্ডলীৰ বিশেষ সভাত MD গুণমণি গগৈক অপসাৰণ কৰা হৈছে পদবীৰ পৰা। কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কল সমবায় ভিত্তিত প্ৰতিষ্ঠিত দেশৰ ভিতৰতে একমাত্ৰ উদ্যোগ। এই উদ্যোগটোলৈ অশনি সংকেত নামি আহিল। যোৱা জানুৱাৰী মাহৰ পৰাই এই উদ্যোগটো উৎপাদন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। কিন্তু কিয়? উদ্যোগটোৰ ভিতৰত চলা যি আভ্যন্তৰীণ সংঘাত আৰু বিত্তীয় খেলিমেলি সেইটোৱে আছিলে এই উদ্যোগটো বন্ধ হোৱাৰ মূল কাৰণ। 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰাই আমি ধাৰাবাহিকভাৱে এই বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ আৰু আজি সত্য প্ৰমাণিত হ'ল যে এই অসম সমবায় মৰাপাট কলৰ যি দুৰ্নীতি, এই দুৰ্নীতিৰ যি সম্ৰাট MD গুণমণি গগৈ শেহতীয়াকৈ অপসাৰণ কৰা হৈছে। বৰ্তমান এই অসম সমবায় মৰাপাট কলত এগৰাকী নতুন পৰিচালন সঞ্চালকক দায়িত্ব দিছে অস্থায়ীভাৱে। কিন্তু আমি জানিব পাৰিছোঁ জানুৱাৰী মাহৰ পৰা বন্ধ হৈ থকা এই উদ্যোগটো অহা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা পুনৰ আৰম্ভ হ'ব। গোলাপ শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। এই সন্দৰ্ভত কিছু মন্তব্যও আছে, আমি মন্তব্য আপোনালোকক এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ। বহু প্ৰতিক্ৰিয়া যিহেতু আমাৰ হাতলৈ আহিছে, এই মুহূৰ্তত আমি প্ৰতিক্ৰিয়াসমূহ শুনাই ল'ব বিচাৰিছোঁ। এতিয়া আপোনাক আমিও সঠিকভাৱে ক'ব নোৱাৰিম, কিন্তু আমি এতিয়া সিদিনাখন আজি 16 তাৰিখ আছিল ন, হয়তো 16 তাৰিখে গুৱাহাটীত এখন আমাৰ পৰিচালনা মণ্ডলী সভা আয়োজন কৰিছিল গুৱাহাটীত। তেখেতো তালৈ গৈছিল আমি জনামতে। তেতিয়া আমি গম পোৱা মতে কিবা এটা তেখেতে মানে মিলৰ মানে যিখিনি সাংবিধানিক মানে নীতি নিয়ম, সেই নীতি নিয়মখিনি মানে নিয়মৰ মতে নচলি কিবা এটা তেখেতে ভুল কৰিছে। সেই বুলি ভুল কৰাৰ কাৰণে তেখেতক আপোনাৰ এতিয়া মিলৰ পৰা হেৰি কৰি ৰাখিছে, ছাছপেনশ্যন কৰি ৰাখিছে। কিন্তু সেইখিনি আমি মৌখিকভাৱেহে বৰ্তমান গম পাইছোঁ। আমালৈ তেনেকৈ ইউনিয়নলৈ এখন কাগজ আহিব লাগে, তেনেকুৱা কাগজ বৰ্তমানলৈকে আমি পোৱা নাই। মৌখিকভাৱে গম পাইছোঁ আৰু সিমানখিনি গম পোৱাৰ পিছত এতিয়া আমাৰ যি নেকি 1 আগষ্টৰ পৰা আমাৰ মিলটো চলাব লাগিব। কাৰণ কিয় 6000 টকাত অকণমান আগতে আমাৰ সম্পাদক ডাঙৰীয়াই ক'লে যে 6000 টকাত এটা পৰিয়াল আজিৰ যুগত, এই মূল্যবৃদ্ধিৰ যুগত 6000 টকাত এটা পৰিয়াল চলাটো ইমান সম্ভৱ নহয়। ল'ৰা ছোৱালী পঢ়া শুনাৰ কথা আছে। এতিয়া আমাৰ বহু ল'ৰা ছোৱালী ধৰক কলেজত পঢ়ি আছে, বহুকেইজনে এইবাৰ মেট্ৰিক পাছ কৰিছে। আমাৰ অভিভাৱকসকল চিন্তিত হৈ গৈছে। কিছু অভিভাৱকে আমাক আহি কৈছে যে চাওকচোন, এতিয়া মই ল'ৰাটোক কি পঢ়াম, কেনেকৈ পঢ়াম? মোৰ ছোৱালীজনীয়ে কৈছে মই আমুক পঢ়োঁ, মোৰ ল'ৰাটোৱে কৈছে মই তামুকত পঢ়োঁ, কিন্তু আমি এতিয়া নিৰুপায়। গতিকে আমি এতিয়া ইয়াতে আমি সকলো একত্ৰিত হৈ আকৌ এটা আলোচনা কৰি আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় তথা আমাৰ পৰিচালনা মণ্ডলী সভাৰ সভাপতি আৰু আমাৰ উপসভাপতি আমাৰ পলাশ বৰাদেৱ আৰু আপোনাৰ সকলো আমাৰ যিমানখিনি মানুহ আমাৰ মিলটোৰ কাৰণে ওতঃপ্ৰোতভাৱে জড়িত। মিলটো বন্ধ হোৱা নাছিলে। পুনৰ উৎপাদনৰ কামটো আৰম্ভ কৰি আমাৰ যি বিপদত পৰি আছে মিলৰ সমূহ পৰিয়ালক উদ্ধাৰ কৰিব বুলি আপোনালোকৰ তৰফৰ পৰা তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। জানুৱাৰী 21 তাৰিখৰ অসম সমবায় মৰাপাট কল পাতৰ অভাৱৰ কাৰণে বন্ধ হৈ আছিলে। আমি শুনা মতে পাতৰ অভাৱৰ কাৰণে বন্ধ হৈ আছিল বুলি কৈছে। আমিও পাত বিচাৰি গৈছিলোঁ, পাত তেতিয়া পোৱা নাছিলোঁ। কিন্তু এতিয়া কেতিয়ামানৰ পৰা ষ্টাৰ্ট হ'ব? এতিয়া আমি অধ্যক্ষ মহোদয়লৈ আমি আমাৰ যিজন চেয়াৰমেন তেওঁ মন্ত্ৰী কেশৱ মহন্ত, তেওঁলৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। তেওঁক আমি মিটিঙত লগ পাইছিলোঁ। তেওঁ আমাক আশ্বাস দিছে আগষ্টৰ 1 তাৰিখৰ পৰা মিল চলাম বুলি। কেতিয়াৰ ঘটনা এইটো? এই কিছুদিনৰ আগতেই কৈতলৰ গান্ধী ফিল্ডত ছাত্ৰ ছাত্ৰী অভিনন্দন হেৰি জ্বলাইছিলে। আমি তালৈ গৈছিলোঁ, তাতে আমাক আশ্বাস দিছিল তেওঁ।
মিলটো যে বন্ধ হৈ আছিল কি পৰ্যায়ত বন্ধ কৰিব কি কিয় বন্ধ কৰিব মিল কেনেকুৱা পৰ্যায়ত মিলটো মানে পাতৰ অভাৱৰ কাৰণেই বন্ধ হৈছে বুলি গম পাইছোঁ। শ্ৰমিকসকলক কেনেকে ধৰণৰ যিটো কেইবা মাহো ধৰি বন্ধ হৈছে তেওঁলোকৰ